আজি আমি লৈ আহিছো চন্দ্ৰযান 3ৰ বিষয়ে কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব। আজিৰ প্ৰথম প্ৰশ্ন হ'ল, ভাৰতে কিমান চনত প্ৰথম ৰকেট নিক্ষেপ কৰিছিল? 21 নৱেম্বৰ 1963 চনত ভাৰতে প্ৰথম ৰকেট নিক্ষেপ কৰিছিল। দ্বিতীয় প্ৰশ্ন হ'ল, চন্দ্ৰযান 1 মিছন কেতিয়া আৰম্ভ হৈছিল? 22 আগষ্ট 2008 চনত চন্দ্ৰযান 1 মিছন আৰম্ভ হৈছিল। চন্দ্ৰযান 2 কেতিয়া আৰম্ভ হৈছিল? 22 জুলাই 2019 চনত চন্দ্ৰযান 2 আৰম্ভ হৈছিল। চন্দ্ৰযান 3 মিছন কেতিয়া উৎক্ষেপণ কৰা হৈছিল? 14 জুলাই 2023 চনত চন্দ্ৰযান মিছন উৎক্ষেপণ কৰা হৈছিল। চন্দ্ৰযান 3 মিছন কোন ঠাইৰ পৰা উৎক্ষেপণ কৰা হৈছিল? শ্ৰীহৰিকোটা সতীশ ধাৱান মহাকাশ কেন্দ্ৰৰ পৰা। আজিৰ 6 নম্বৰ প্ৰশ্নটো হ'ল, কোনটো ৰকেটৰ সহায়ত চন্দ্ৰযান 3 উৎক্ষেপণ কৰা হৈছিল? LVM-3-M4 ৰকেটৰ সহায়ত চন্দ্ৰযান 3 উৎক্ষেপণ কৰা হৈছিল। চন্দ্ৰযান 3 মিছন কোনে আৰম্ভ কৰিছিল? ভাৰতৰ ইছৰোৰ বৈজ্ঞানিকসকলে চন্দ্ৰযান 3 মিছন আৰম্ভ কৰিছিল। আজিৰ 8ম প্ৰশ্নটো হ'ল, চন্দ্ৰযান 3 ক'ত অৱতৰণ কৰিছিল? চন্দ্ৰযান 3 চন্দ্ৰৰ দক্ষিণ মেৰুত অৱতৰণ কৰিছিল। ইছৰোৰ বৰ্তমান অধ্যক্ষ কোন? ইছৰোৰ বৰ্তমান অধ্যক্ষ হ'ল এছ সোমনাথ। এছ সোমনাথ বৰ্তমান ইছৰোৰ অধ্যক্ষ। চন্দ্ৰযান 3 মিছনৰ লেণ্ডাৰখনৰ নাম কি? ইয়াৰ সঠিক উত্তৰ হ'ল, চন্দ্ৰযান 3 মিছনৰ লেণ্ডাৰখনৰ নাম হ'ল বিক্ৰম। চন্দ্ৰযান 3 মিছনৰ ৰভাৰখনৰ নাম কি? চন্দ্ৰযান 3 মিছনৰ ৰভাৰখনৰ নাম হ'ল প্ৰজ্ঞান। ইছৰোৰ ফুল ফৰ্ম কি? এই কোশ্চিনটো কিন্তু অতি দৰকাৰী কোশ্চিন, বিভিন্ন পৰীক্ষাত আহিব। ইছৰোৰ ফুল ফৰ্ম হ'ল ইণ্ডিয়ান স্পেচ ৰিচাৰ্চ অৰ্গানাইজেশ্যন। চন্দ্ৰযান 3ত ব্যৱহাৰ কৰা ইঞ্জিনটোৰ নাম কি? এইটো অতি দৰকাৰী প্ৰশ্ন। CE-20 ক্ৰাইজেনিক ইঞ্জিন। মিছন চন্দ্ৰযান 3ৰ বিষয়বস্তু কি? মিছন চন্দ্ৰযান 3ৰ বিষয়বস্তু হ'ল চন্দ্ৰৰ বিজ্ঞান। একেবাৰে শেষৰ প্ৰশ্নটো হ'ল, সতীশ ধাৱান মহাকাশ কেন্দ্ৰ ক'ত অৱস্থিত? শ্ৰীহৰিকোটাত সতীশ ধাৱান মহাকাশ কেন্দ্ৰ অৱস্থিত। যদি অপশ্যনত হৰিকোট নাথাকে তেন্তে অন্ধ্ৰপ্ৰদেশ হ'ব। কাৰণ অন্ধ্ৰপ্ৰদেশৰ শ্ৰীহৰিকোটাত সতীশ ধাৱান মহাকাশ কেন্দ্ৰ অৱস্থিত। যদি আমাৰ এই ভিডিঅ'খন চাই আপোনালোকৰ ভাল লাগে তেনেহ'লে লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।